স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত ৰাছিয়াৰ বন্ধুত্ব দেখি বৰ্তমান সময়ত চিন্তাত পৰিছে আমেৰিকা। পুতিনে স্পষ্টকৈ কৈছিলে যে ভাৰতৰ ওপৰত আমেৰিকাৰ যি হেঁচা সেই হেঁচা অনৰ্থক আৰু তাৰ পিছতেই আমেৰিকা চিন্তাত পৰিছে, কিয়নো ভাৰত ৰাছিয়াৰ বন্ধুত্ব দেখি এতিয়া চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প আৰু তাৰ পিছতেই মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ট্ৰাম্প। স্পষ্টকৈ কৈছে, মোদী মোৰ ভাল বন্ধু, মোদীক মই পছন্দ কৰোঁ। আৰু এনেকৈ বৰ্তমান সময়ত দুই মহাশক্তিৰ বন্ধু দেখি আমেৰিকা চিন্তাত পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ। বিশ্ব ৰাজনীতিৰ মঞ্চত ভাৰতীয় কূটনীতিৰ বিশাল প্ৰভাৱ। পুৱাই এটা আন্তঃৰাষ্ট্ৰীয় খবৰ, পুতিনৰ মোদীক প্ৰশংসাৰ পিছতেই আমেৰিকাত তীব্ৰ জোকাৰণি। ভাৰত ৰাছিয়াৰ বন্ধুত্বই টোপনি হৰিছে আমেৰিকাৰ, এতিয়া চিন্তাত পৰিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প চিন্তাত পৰিছে। পুতিনে স্পষ্টকৈ কৈছিলে ভাৰতৰ ওপৰত আমেৰিকাৰ কোনো চাপে কাম নকৰে। ভাৰত আমেৰিকাৰ সম্পৰ্কই স্পৰ্শ কৰিব নোৱাৰে দিল্লী মস্কোৰ বন্ধুত্বক। ভাৰতক চাপত ৰখাৰ আমেৰিকাৰ নীতিক পুতিনে তীব্ৰ সমালোচনা কৰিছিলে। আমেৰিকাক সমালোচনা কৰিছিলে। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ফ্লপ আমেৰিকাৰ সকলো কূটনৈতিক কৌশল। ভাৰতে সদায় কৰিব বাহ্যিক চাপৰ প্ৰতিৰোধ। আমেৰিকাই যি হেঁচা প্ৰয়োগ কৰে সেই হেঁচা ভাৰতৰ ওপৰত অনৰ্থক। ভাৰতৰ স্থিতিৰ বাবে অৱশেষত সুৰ সলনি কৰিবলৈ বাধ্য হ'ল আমেৰিকা। পুতিনৰ প্ৰশংসাৰ পিছতেই ভাৰত আমেৰিকা বাণিজ্য চুক্তিক লৈ সৰব হৈ পৰিছে ট্ৰাম্প। অতি শীঘ্ৰেই স্বাক্ষৰিত হ'ব ভাৰত আমেৰিকাৰ বৃহৎ বাণিজ্য চুক্তি। ভাৰতৰ শুল্ক নীতিক লৈ অসন্তুষ্ট হ'লেও মোদীৰ প্ৰশংসাত পঞ্চমুখ। ট্ৰাম্পে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ব্যক্ত কৰিছে, মোদী মোৰ ভাল বন্ধু, মোদী মোৰ ভাল বন্ধু বুলি উল্লেখ কৰিছে। তাৰ সমান্তৰালকৈ মই মোদীক পছন্দ কৰোঁ, গতিকে ভাৰতৰ সৈতে চুক্তি কৰিমেই। যদিও শুল্কৰ ওপৰত অসন্তুষ্ট ট্ৰাম্প, কিন্তু ট্ৰাম্পে মোদীক প্ৰশংসা কৰিছে আৰু ANI সংবাদ প্ৰতিষ্ঠানত টুইটযোগে এই পোষ্ট কৰিছে। গতিকে এটা ডাঙৰ খবৰ, পুৱাই আন্তঃৰাষ্ট্ৰীয় খবৰ। ভাৰত ৰাছিয়াৰ বন্ধুত্ব দেখি এতিয়া চিন্তাত পৰিছে আমেৰিকা। পুতিনৰ গৰ্জনৰ পিছতেই মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। স্পষ্টকৈ কৈছে যে মোদী মোৰ ভাল বন্ধু, মোদীৰ সৈতে মই চুক্তি কৰিম। যদিও ভাৰতৰ সৈতে শুল্ক নীতিৰ ওপৰত অসন্তুষ্ট ট্ৰাম্প, কিন্তু মোদীক ভাল বন্ধু বুলি উল্লেখ কৰিছে। আনহাতে পুতিনে স্পষ্টকৈ কৈছিল যে ভাৰতৰ ওপৰত আমেৰিকাৰ যি হেঁচা সেই হেঁচা অনৰ্থক বুলি উল্লেখ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প বৰ্তমান চিন্তাত পৰিছে। ভাৰত ৰাছিয়াৰ বন্ধুত্ব দেখি এতিয়া চিন্তাত আমেৰিকা। পুতিনৰ হুংকাৰৰ পিছতেই ডোনাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য। বিশ্ব ৰাজনীতিৰ মঞ্চত বৰ্তমান ভাৰতীয় কূটনীতিৰ এক বিশাল প্ৰভাৱ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে ভাৰতীয় নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ ভূয়সী প্ৰশংসা কৰাৰ পিছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভাৰত আৰু ৰাছিয়াৰ অভেদ্য বন্ধুত্বই আমেৰিকাক এক প্ৰকাৰ চিন্তাত পেলাইছে, সেয়া এতিয়া পোনপটীয়াকৈ স্পষ্ট হৈ পৰিছে। ইয়াৰ মাজতে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পৰ এক নতুন মন্তব্য সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে এক নতুন বাৰ্তা আহি পৰিছে। আনহাতে পুতিনে স্পষ্টকৈ কৈছিল ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ অনৰ্থক। পুতিনে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত যিয়েই সম্পৰ্ক নাথাকক কিয়, ইয়াৰ দ্বাৰা ভাৰত ৰাছিয়াৰ ঐতিহাসিক বন্ধুত্বৰ কোনো ক্ষতি নহয়। পুতিনে আমেৰিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি স্পষ্টকৈ কয়, আমেৰিকাৰ ৰাছিয়াৰ সৈতে থকা সহযোগিতাৰ বিষয়টোক লৈ ভাৰতৰ ওপৰত বহুবাৰ চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বৰ সন্মুখত আমেৰিকাৰ এনে সকলো প্ৰয়াস সম্পূৰ্ণ অনৰ্থক বুলি প্ৰমাণিত হৈছে। ভাৰতে সদায় এনে বাহ্যিক চাপৰ তীব্ৰ প্ৰতিৰোধ কৰিব বুলিও পুতিনে আমেৰিকাক হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পিছতে এতিয়া আমেৰিকা চিন্তাত পৰিছে। ট্ৰাম্পৰ সুৰ সলনি হৈছে। ৰাছিয়াৰ এই স্থিতি আৰু ভাৰতৰ স্বতন্ত্ৰ বিদেশ নীতিৰ বাবে আমেৰিকা এক প্ৰকাৰ বাধ্য হৈ পৰিছে নিজৰ স্থিতি সলনি কৰিবলৈ।
পুতিনৰ এই প্ৰশংসাৰ ঠিক পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰত আমেৰিকা বাণিজ্য চুক্তি অৰ্থাৎ ইণ্ডিয়া US ট্ৰেড ডিলক লৈ এক ডাঙৰ মন্তব্য আগবঢ়াইছে। ট্ৰাম্পে কৈছে যে অতি সোনকালে দুয়োখন দেশৰ মাজত এই বৃহৎ বাণিজ্য চুক্তি চূড়ান্ত হ'ব। ভাৰতৰ শুল্ক নীতিৰ ওপৰত পূৰ্বৰ অসন্তুষ্টি প্ৰকাশ কৰিলেও ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাল বন্ধু বুলি অভিহিত কৰে আৰু তেওঁ কয় আমি চুক্তিখন নিশ্চিতভাৱে পূৰণ কৰিম। মোদীক খুব পছন্দ কৰোঁ বুলি উল্লেখ কৰিছে। বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ কুচকাৱাজ চলিব। 1 পৰা 4 জুনলৈকে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ 4দিনীয়া ভাৰত ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা বহুদূৰ আগবাঢ়িছে। দুয়োখন দেশৰ বিষয়াসকলে বজাৰৰ প্ৰৱেশাধিকাৰ, অনা শুল্ক বাধা আৰু অৰ্থনৈতিক সুৰক্ষা সহযোগিতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহতো আলোচনা কৰা দেখিবলৈ পোৱা গৈছিলে। আনহাতে বিশেষজ্ঞসকলৰ মতে ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক অটুট ৰাখিও আমেৰিকাৰ সৈতে সমানে ফেৰ মাৰি নিজৰ চৰ্তত বাণিজ্য চুক্তি কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পৰা প্ৰমাণ হয় যে বৰ্তমানৰ গোলকীয় ৰাজনীতিত ভাৰতক আওকাণ কৰি বা ভাৰতৰ ওপৰত চাপ দি কোনো মহাশক্তিয়ে তিষ্ঠিব নোৱাৰে আৰু বৰ্তমান সময়ত সেয়া দেখিবলৈ পোৱা গৈছে আৰু স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। ভাৰত ৰাছিয়াৰ বন্ধুত্বই সেই ৰূপত প্ৰতিফলিত হৈছে আৰু দুই মহাশক্তিৰ বন্ধুত্ব দেখি এতিয়া আমেৰিকা চিন্তাত পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প চিন্তাত পৰিছে। তেওঁ কৈছে যে ট্ৰাম্প মোৰ ভাল বন্ধু, ট্ৰাম্পৰ সৈতে মোৰ কোনো বেয়া ভাৱ নাই, আমি ভাৰতৰ সৈতে চুক্তি কৰিম। আৰু বৰ্তমান দুই মহাশক্তি ৰাছিয়া আৰু ভাৰতৰ বন্ধুত্ব দেখি আমেৰিকা চিন্তাত পৰিছে। সুৰ সলাবলগীয়া হৈছে ট্ৰাম্পে সুৰ সলাইছে আৰু কৈছে ভাৰতক আমি সদায় সহায় কৰিম, ভাৰতৰ সৈতে আমি আছোঁ। মোদী মোৰ ভাল বন্ধু বুলি অভিহিত কৰিছে। যি আমেৰিকাই বিভিন্ন সময়ত ভাৰতক লৈ বিতৰ্কিত মন্তব্য কৰে, ভাৰতৰ জনসাধাৰণক লৈ বিতৰ্কিত মন্তব্য কৰে, ভাৰতৰ ওপৰত শুল্ক কৰ আৰোপ কৰে, টেৰিফ আৰোপ কৰে, সেই আমেৰিকা এতিয়া চিন্তাত পৰিছে, সুৰ সলনি কৰিবলগীয়া হৈছে। কিয়নো ভাৰতৰ যি শক্তি, ভাৰতৰ যি বাণিজ্যিক শক্তি, সেই শক্তি দেখি এতিয়া চিন্তাত পৰিছে ট্ৰাম্প। আনহাতে পুতিন আৰু মোদীৰ বন্ধু বা ভাৰত ৰাছিয়াৰ বন্ধু দেখি এতিয়া স্পষ্ট ৰূপত চিন্তাত পৰিবলগীয়া হৈছে ট্ৰাম্প। এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ প্ৰায়সমূহ দেশত এতিয়া সংকটে দেখা দিছে আৰু সেই সময়তে পুতিন আৰু ট্ৰাম্প স্পষ্ট ৰূপত তেওঁলোকৰ মাজত বিভেদ হৈছিলে আৰু বৰ্তমান সময়ত ভাৰতৰ সৈতে পুতিনৰ বা ৰাছিয়াৰ যি বন্ধুত্ব, সেই বন্ধুত্ব দেখি এতিয়া চিন্তাত পৰিছে ট্ৰাম্প। অৱশেষত সুৰ সলাবলগীয়া হৈছে। পুতিনে স্পষ্টকৈ হুংকাৰ দিছিল আমেৰিকাক যে ভাৰতৰ ওপৰত আমেৰিকাৰ যি হেঁচা, সেই হেঁচা ভাৰতৰ ওপৰত কাম নিদিয়ে, ভাৰতে এইসমূহৰ সৈতে মোকাবিলা কৰিব পাৰিব। আৰু পুতিনৰ মোদীক প্ৰশংসাৰ পিছতেই আমেৰিকাত এতিয়া তীব্ৰ জোকাৰণি। ট্ৰাম্প চিন্তাত পৰিছে। ভাৰত ৰাছিয়াৰ বন্ধুত্বই এতিয়া টোপনি কাঢ়ি নিছে আমেৰিকাৰ। পুতিনে স্পষ্টকৈ উল্লেখ কৰিছিলে যে ভাৰতৰ ওপৰত আমেৰিকাৰ কোনো চাপে কাম নকৰে। ভাৰতৰ ওপৰত আমেৰিকাই বাৰে বাৰে যি হেঁচা প্ৰয়োগ কৰি আছে, সেয়া টেৰিফ আৰোপ কৰিয়েই হওক বা অন্য প্ৰকাৰেই হওক, সেইসমূহ হেঁচা ভাৰতৰ ওপৰত কাম নকৰে বা অনৰ্থক বুলি উল্লেখ কৰিছে পুতিনে। ভাৰত আমেৰিকাৰ সম্পৰ্কই স্পৰ্শ কৰিব নোৱাৰে ভাৰত ৰাছিয়াৰ সম্পৰ্কত। আমেৰিকাই যিমানেই চেষ্টা নকৰক কিয় ভাৰত ৰাছিয়াৰ সম্পৰ্ক অটুট থাকিব বুলি উল্লেখ কৰিছে আৰু পুতিনৰ এই মন্তব্যৰ পিছতেই এতিয়া চিন্তাত পৰিছে ট্ৰাম্প। সুৰ সলনি কৰিবলগীয়া হৈছে। সংবাদ মাধ্যমৰ সন্মুখত মোদীক প্ৰশংসা কৰিছে। মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে ট্ৰাম্প।